গ্ৰন্থখন হৈছে অসম আন্দোলনৰ নেতৃত্ব বহনকাৰী সংগ্ৰামী নেতা জয়নাথ শৰ্মাদেৱৰ জীৱনভিত্তিক গ্ৰন্থ, অভিনন্দন গ্ৰন্থ। তেখেতৰ কিছু অনুৰাগীয়ে এই গ্ৰন্থখন প্ৰস্তুত কৰিছে। অৱশ্যে এই সম্পাদনাৰ দায়িত্বটো মোৰ ওপৰতে আছিল। আজি সেই গ্ৰন্থখন উন্মোচন হ'ল। গ্ৰন্থখনৰ উন্মোচন হ'ল মাননীয় কমলাকান্ত ডেকাদেৱ, কৃতি শিক্ষক, বিশিষ্ট লেখক কমলাকান্ত ডেকাদেৱে উন্মোচন কৰিলে গ্ৰন্থখন, আৰু সেই গ্ৰন্থখন আজি পাঠৰ হাতত তুলি দিবলৈ পাই আমি আনন্দিত হৈছোঁ। কি কয়? গ্ৰন্থখনৰ মূল বিষয়বস্তু হৈছে তেখেতৰ ডক্টৰ জয়নাথ শৰ্মাদেৱৰ যিখিনি অনুৰাগী আছে, সেই অনুৰাগীয়ে তেখেতৰ জীৱনজোৰা সাধনাৰ কাৰণে তেখেতক এটা অভিনন্দন জনাবৰ কাৰণে প্ৰয়াস কৰিছিল, আৰু এই অভিনন্দন জনোৱা লেখকসকলৰ যিখিনি লেখা আছে সেই লেখাখিনি গোট খুৱাই আমি এই গ্ৰন্থখন প্ৰস্তুত কৰিছোঁ। এইখন গ্ৰন্থখন উদ্যোগ লৈছে আমাৰ এগৰাকী বিশিষ্ট শিক্ষক নিধিৰাম আচাৰ্যদেৱৰ নামৰ এটা দল এটা আছে, নিধিৰাম আচাৰ্য স্মাৰক দল বুলি। সেই দলটোৰ উদ্যোগতে এই গ্ৰন্থখন প্ৰকাশ পাইছে। এইটো প্ৰথম খণ্ড। ইয়াৰ পিছত আৰু এটা খণ্ড প্ৰকাশ পাব। আমি এই খণ্ডটো চিপাঝাৰ সমষ্টিভিত্তিক যিখিনি অনুৰাগী আছে, এই অনুৰাগীখিনিকহে এই গ্ৰন্থখনত স্থান দিয়া হৈছে, কাৰণ তেখেতৰ যিমান বৃহৎ সংখ্যক অনুৰাগী আছে গোটেইখিনি অনুৰাগীক ইয়াতে আমি স্থান দিব পৰা নাই। অনুৰাগী লেখাক অন্য এটা খণ্ডত আমি অন্যান্য লেখকসকলকো অন্তৰ্ভুক্ত কৰিবৰ কাৰণে যত্ন কৰিম। গ্ৰন্থখন উন্মোচন কৰা দেখা পাই আমি যথেষ্ট আনন্দিত। আমাৰ নিধিৰাম স্মাৰক দলৰ পৰা এখন গ্ৰন্থ আজি উন্মোচন কৰা হ'ল। তেখেতে এই গ্ৰন্থত বিভিন্ন ধৰণৰ কথা এটা সন্নিৱিষ্ট হৈছে। তেখেতৰ ছাত্ৰ জীৱনৰ কথা, তেখেতৰ শৈশৱৰ কথা, তেখেতৰ অসম আন্দোলনত তেখেতৰ জড়িত হোৱাৰ কথা, বা অসম ৰাজ্যৰ কাৰণে তেখেতে মন্ত্ৰী হিচাপে যিখিনি কথা আমাৰ সমাজলৈ, অসমখনলৈ বৰঙণি আগবঢ়ালে, আটাইখিনি কথা তাতে সন্নিৱিষ্ট হৈছে। এই কথাখিনি সন্নিৱিষ্ট হোৱাত আমি আটাই গৌৰৱান্বিত। আমাৰ পৰিয়ালৰ এগৰাকী সদস্য হিচাপে এইখিনিয়ে